ওম শান্তি। আজিৰ তাৰিখ ২৭ এপ্ৰিল ২০২২। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, শ্ৰীমতত চলি নিজৰ কৰ্ম শুধৰোৱা, বিকৰ্ম ভস্ম কৰা। মালাৰ মণি হ'বলৈ হ'লে একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো যাতে স্মৃতিলৈ নাহে। আৰু আজিৰ প্ৰশ্ন, কোনসকল সন্তানৰ ৰক্ষা পিতাই স্বয়ং কৰে? পিতাই উত্তৰত কৈছে, যিয়ে যিমান স্বচ্ছতাৰে চলে, পিতাৰ সৈতে সদায় সততাৰে থাকে, তেওঁৰ ৰক্ষা শ্ৰত হৈ থাকে। অসত্যত চলাসকলৰ ৰক্ষা হ'ব নোৱাৰে। মায়াই তেওঁলোকক বহুত আকৰ্ষিত কৰি থাকে। তেওঁলোকৰ কাৰণে আকৌ শাস্তি ধাৰ্য হৈ যায়। আৰু আজিৰ পিতাৰ দ্বিতীয় প্ৰশ্ন, সন্তানসকলে আধ্যাত্মিক চিকিৎসকৰ পৰা বেমাৰ কিয় লুকুৱায়? পিতাই উত্তৰত কৈছে, কিয়নো তেওঁলোকৰ নিজৰ সন্মানৰ ভয় থাকে। জানেও যে মায়াই আমাক প্ৰবঞ্চনা কৰিছে, দৃষ্টি আখুৰিক অৰ্থাৎ ক্ৰিমিনেল হৈ গৈছে, তথাপিও পিতাৰ পৰা লুকুৱাই ৰাখে। বাবাই কয়, সন্তানসকল, তোমালোকে যিমানেই লুকুৱাবা সিমানে অৱনমিত হৈ গৈ থাকিবা। মায়াই খাই পেলাব, তেতিয়া পঢ়া বাদ পৰি যাব। সেইকাৰণে অতি সাৱধান হৈ থাকিবা। মনমত বা আখুৰি মতত নচলিবা। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজাই, সন্তানসকলে এইটো নিশ্চয়তো কৰিছে যে আত্মিক পিতাইহে আত্মাসকলক পঢ়ায়। সেইকাৰণে গায়ন আছে যে আত্মা পৰমাত্মা পৃথকে থাকিল বহুকাল। মূল বতনতো সকলো আত্মা একত্ৰিত হৈ থাকে, পৃথকে নাথাকে। পুনৰ তাৰ পৰা আত্মাসকল বিচ্ছিন্ন হয়, আহি নিজৰ নিজৰ ভূমিকা পালন কৰে। সতোপ্ৰধানৰ পৰা অৱনমিত হৈ হৈ তমোপ্ৰধান হৈ যায়। আহ্বানো কৰে, হে পতিত পাৱন আহক, আহি পাৱন কৰি তোলক। পিতাই সন্তানসকলক বুজায়, মই প্ৰত্যেক ৫০০০ বছৰ পাছত আহোঁ। এই সৃষ্টি চক্ৰই হৈছে ৫০০০ বছৰৰ। নিৰাকাৰ শিৱাবায়ু নিশ্চয় দেহৰ দ্বাৰাই শুনাব। ওপৰৰ পৰা কোনো প্ৰেৰণা আদি নিদিয়ে। যেনেকৈ তোমালোক আত্মাসকলে শৰীৰ ধাৰণ কৰি বাৰ্তালাপ কৰা, পিতায়ো কয়, মই এই দেহৰ দ্বাৰা তোমালোকৰ সৈতে বাৰ্তালাপ কৰোঁ। তোমালোক সন্তানসকলক নিৰ্দেশ দিওঁ যে যিয়ে যিমান নিৰ্দেশ অনুসৰি চলে, তেওঁলোকে নিজৰে কল্যাণ কৰে। পিতাই সন্তানসকলক নিৰ্দেশ দিয়ে যে যিয়ে যিমান নিৰ্দেশ অনুসৰি চলে, তেওঁলোকে নিজৰে কল্যাণ কৰে। পিতাইটো বুজায়, বাকী কোনোবা শ্ৰীমতত চলক বা নচলক, শিক্ষকৰ কথা শুনক বা নুশুনক, তেওঁলোকেতো নিজৰ বাবে লাভ বা লোকচান কৰে। যদি নুশুনে তেন্তে অনুত্তীৰ্ণ হৈ যাব। শিৱ বাবাইটো ভালদৰে বুজায়। শিৱ বাবাৰ পৰা তোমালোক সন্তানসকলে শিকি পুনৰ শিকাব লাগে। সন্তানে পিতাক প্ৰত্যক্ষ কৰে। ইয়াত পাৰ্থিৱ বা দৈহিক পিতাৰ কথা নাই। এয়া হৈছে আত্মিক পিতাৰ কথা। সন্তানসকলে বুজে, যিয়ে যিমান শ্ৰীমতত চলে সিমানেই উত্তৰাধিকাৰ পায়। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব। কিয়নো ৰাৱণ ৰাজ্যত পাপ আত্মাসকলে পুণ্য আত্মাসকলৰ আগত মূৰ দোৱায়। কিন্তু এইটো নাজানে যে এই পুণ্য আত্মাসকলেই পুনৰ পাপ আত্মা হয়। এনেকৈ বুজি লয় যে তেওঁলোক সদায় পুণ্য আত্মাই হৈ থাকে। পিতাই বুজায়, পুনৰ্জন্ম লৈ লৈ পুণ্য আত্মাৰ পৰা পাপ আত্মা হয়। ৮৪ জন্ম লয়, সেয়েহে সতোপ্ৰধানৰ পৰা ততোপ্ৰধানত আহে। পিতাই কৈছে যে ৮৪ জন্ম লয়, সেয়েহে সতোপ্ৰধানৰ পৰা তমোপ্ৰধানত আহে। পাপ আত্মা হৈ পৰে, আকৌ পিতাক স্মৰণ কৰে। যেতিয়া পুণ্য আত্মা হৈ থাকে, তেতিয়া পিতাক স্মৰণ কৰাৰ দৰকাৰ নাই।
এতিয়া এই সকলোবোৰ কথা সকলোকে পিতাইটো বহি নুবুজাব। সন্তানসকলে সেৱা কৰে, মনুষ্যটো এই সময়ত অসুৰ হৈ যায়। সেইকাৰণে বুদ্ধিত ধাৰণ নহয় যে পৰমাত্মা সৰ্বব্যাপী নহয়। সকলো এইটো কথাৰ ওপৰতেই নিৰ্ভৰ কৰে। শ্ৰীকৃষ্ণটো হৈছে দেহধাৰী। তেওঁক দেৱতা বুলি কোৱা হয়। আত্মাসকলৰ পিতাটো হৈছে নিৰাকাৰ পিতা। তেওঁকেই স্মৰণ কৰিব লাগে। আজি পিতাই কৈছে যে আত্মাসকলৰ পিতাটো হৈছে নিৰাকাৰ পিতা, তেওঁকেই স্মৰণ কৰিব লাগে। যদিও প্ৰজাপিতা বুলিও কয়, কিন্তু তেওঁটো হৈছে সাকাৰ। এই সকলোবোৰ কথা ভালদৰে বুজোৱা হয়, কিন্তু বহুত সন্তানে নুবুজি ওলোটা মাৰ্গত গৈ জংঘলত পৰেগৈ। পিতাই কৈছে যে বহুত সন্তানে নুবুজি ওলোটা মাৰ্গত গৈ জংঘলত পৰেগৈ। বাবাই মাৰ্গ দেখুৱাই চহৰ অথবা স্বৰ্গলৈ যোৱাৰ, কিন্তু নুবুজাৰ কাৰণে জংঘলত গৈ পৰে। জংঘললৈ গুচি যায়, তেতিয়া কাঁইট হৈ যায়। ইয়াত থাকিও পূৰা মাৰ্গ নলয়, মাজতে থাকি যায়, আকৌ তাতো পাছৰ ফালে আহি যায়। তোমালোক ইয়ালৈ আহিছা স্বৰ্গলৈ যাবৰ কাৰণে। ত্ৰেতাকো বাস্তৱত স্বৰ্গ বুলি কোৱা নহ'ব। 25% কম হৈ গ'ল নহয় জানো? তোমালোক এতিয়া সংগমত আছা। পিতাই কয়, পুৰণি সৃষ্টিক ত্যাগ কৰি নতুন সৃষ্টিক স্মৰণ কৰা। এনেকৈতো কোৱা নহ'ব যে পুৰণি সৃষ্টিক পাহৰি ত্ৰেতাক স্মৰণ কৰা। ত্ৰেতাক জানো নতুন সৃষ্টি বুলি ক'ব? সঠিক মাৰ্গ নোলোৱাৰ বাবে তল ওপৰ হৈ থাকে। ড্ৰামা অনুসৰি কল্পপূৰ্বে যিসকল পৰীক্ষাত পূৰা উত্তীৰ্ণ হৈছিল সেই সকলেই হ'ব। ত্ৰেতাত যোৱাসকলক অনুত্তীৰ্ণ বুলি কোৱা হ'ব। পিতাই কৈছে যে ত্ৰেতাত যোৱাসকলক অনুত্তীৰ্ণ বুলি কোৱা হ'ব। যিসকল স্বৰ্গবাসী হয় তেওঁলোকেই পূৰা উত্তীৰ্ণ হয়। কল্পান্তৰ জন্মান্তৰ সংগমত সেইসকলে পৰীক্ষাত উত্তীৰ্ণ হয়, যেনেকৈ এতিয়া উত্তীৰ্ণ হৈ আছে। যিসকল সম্পূৰ্ণ হ'বলগীয়া নহ'ব, তেওঁলোকক লাগিলে যিমানেই জোৰেৰে টানিলেও তেওঁলোক সম্পূৰ্ণ নহ'ব। আকণ তথাপিও ফুলেই হয় নহয় জানো? পিতাই কৈছে যে আকণ তথাপিও ফুলেই হয় নহয় জানো? কাঁইটটো বিন্ধি থাকে। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। পিতাই কৈছে যে যিসকল সম্পূৰ্ণ হ'বলগীয়া নহ'ব, তেওঁলোকক লাগিলে যিমান জোৰেৰে টানিলেও তেওঁলোক সম্পূৰ্ণ নহ'ব। আকণ তথাপিও ফুলেই হয় নহয় জানো? কাঁইটটো বিন্ধি থাকে। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। মায়াই ভাল ভাল সন্তানকো কাঁইট কৰি দিয়ে। বিশ্বাসঘাতক হৈ যায়। যিয়ে নিজৰ ঘৰক এৰি অন্যফালে যায় তেওঁলোকক বিশ্বাসঘাতক বুলি কোৱা হয়। পিতাটো মায়াৰ পৰা মুক্ত কৰিবলৈ আহিছে। কয়, বাবা, মায়া বৰ শক্তিশালী, নিজৰ ফালে আকৰ্ষণ কৰে। মায়া কোনো কম চুম্বক নহয়। এই সময়ত চোৱা সৌন্দৰ্য কিমান বাঢ়ি গৈছে, কিমান চৌখিন, ফেশ্বনেবল হৈ যায়। চিনেমাত কি দেখুৱায়? আগতে এই চিনেমা নাছিল। 100 বছৰৰ ভিতৰত ওলাইছে। ইয়াত ড্ৰামাৰ ৰহস্যকো বুজাব লাগে। 100 বছৰৰ ভিতৰত যেন স্বৰ্গ হৈ গৈছে। তাততো এই বিজ্ঞানো বহুত সুখ দিওঁতা হয়। তাত বিজ্ঞানৰ অহংকাৰ নাথাকে। কিমান সুখ দিয়ে, কিন্তু সেই সুখ স্থায়ী হৈ যাওক, সেইকাৰণে পুৰণি সৃষ্টিৰ বিনাশ হয়। পিতাই সন্তানসকলক উচ্চলৈ লৈ যাবলৈ চোৱা কিমান পৰিশ্ৰম কৰে, কিন্তু কোনোৱেতো নামানেই যে বাবাই আমাক পঢ়ায়। ভাল সকলো মায়াৰ হাতোৰাত আহি যায়। মায়াই পূৰা মাত্ৰে বশ কৰি লয়, কিন্তু তথাপিও এবাৰ যিয়ে জ্ঞান শুনিছে তেন্তে স্বৰ্গলৈ নিশ্চয় আহিব, কিন্তু উচ্চ পদ নাপাব। কওঁতেতো সকলোৱে কয় মই নাৰায়ণ হ'ম, গতিকে পুৰুষাৰ্থও ইমান কৰিব লাগে, কিন্তু সকলো হৈছে ড্ৰামাৰ খেল। কোনোবাই উন্নতি কৰে, কোনোবা অৱনমিত হয়। তল ওপৰ হৈয়ে থাকে। সকলো স্মৃতিৰ যাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। পিতাই তোমালোকক অক্ষয় সম্পদ দিয়ে। তাত কৰ্মভোগৰ কথাই নাই। এই সময়ত ইয়াত যিয়ে জমা কৰে তেওঁলোকে পূৰা উত্তৰাধিকাৰ পায়।
এইটো খেয়াল কৰিব নালাগে যে উন্নতি কৰিম আকৌ অৱনমিতো হ'ম। বেছিকৈ অৱনমিত হৈছা, গতিকে এতিয়া উন্নতি কৰিবই লাগিব। ড্ৰামা অনুসৰি পুৰুষাৰ্থটো হৈয়ে থাকে। শিৱৰ সকলোতকৈ অধিক পূজা হয়। তেওঁক আকৌ পাথৰ শিলগুটি সকলোতে আছে বুলি কৈ দিয়ে। কিমান অজ্ঞান! যদিও শিৱৰ পূজাও কৰে, উৎসৰ্গিতো হয়, কিন্তু তথাপিও শিৱক কোনেও নাজানে যে সেইজন জ্ঞানৰ সাগৰ পিতা কেনেকৈ আহি পঢ়ায়। এতিয়া পঢ়ি পুৰুষাৰ্থ কৰি উচ্চ পদ ল'ব লাগে। মায়ায়ো কাকো এৰি নিদিয়ে, একেবাৰে ধৰি লয়। বাবাই কয়, সন্তানসকল সঁচা সঁচা খাটিয়ান লিখা। বহুত সন্তানে সঁচা কথা নকয়, সেয়েহে শাস্তিও ধাৰ্য হৈ যায়। শাস্তিৰ সময়ত তৌবা তৌবা কৰে। পিতাই কৈছে যে শাস্তিৰ সময়ত তৌবা তৌবা কৰে। ক্ষমা কৰক, পুনৰ এনেকুৱা নকৰোঁ। সৰু ল'ৰা ছোৱালীয়ে কোনো বেয়া কাম কৰিলে পিতাকে মাৰে, তেতিয়া তৌবা তৌবা কৰে। এয়া হৈছে বেহদৰ পিতা। ইমান শ্ৰেষ্ঠ পিতা কিমান নম্ৰতাৰে চলে, কিমান নিৰ্জু অৰ্থাৎ বিনয়ী। যেনেকৈ সৰু ল'ৰা ছোৱালী নিৰ্জু হয়, যিকোনো কথাতে ক'ব বাৰু ঠিক আছে, কিয়নো ড্ৰামা অনুসৰি চলে। বাৰু নিয়তি এনেকুৱা আছিল, আকৌ বুজাই, আগলৈ যাতে এনেকুৱা নহয়। শ্ৰীমত আৰু আখুৰি মত। এই ব্ৰহ্মাও অলৌকিক পিতা নহয় জানো? তথাপিও বেহদৰ পিতা হয়। সদৰ অৰ্থাৎ লৌকিকৰ পিতাক লাগিলে কোনোবাই নামানক, বেহদৰ পিতাই এওঁক অৰ্থাৎ ব্ৰহ্মাক নিমিত্ত কৰিছে, গতিকে এওঁৰ কথা নিশ্চয় মানিব লাগে, নহয় জানো? সেইকাৰণে এই বাবাই কয়, মায়া কোনো কম নহয়, ওলোটা কাম কৰাই দিয়ে। বুজাব লাগে, এয়া হৈছে ঈশ্বৰীয় মত। পিতাই কয়, এওঁৰ দ্বাৰা যদি এনেকুৱা কোনো মত পোৱা যায়, তেতিয়াও মই ঠিক কৰি দিম। বাবাই ৰথো অনুভৱী লৈছে, কিমান গালি খাইছে। বাবাৰ সৈতে বৰ স্বচ্ছতাৰে চলিব লাগে। পিতাই কৈছে যে বাবাৰ সৈতে বৰ স্বচ্ছতাৰে চলিব লাগে। যিয়ে যিমান স্বচ্ছতাৰে চলিব, সিমানেই তেওঁৰ ৰক্ষা হ'ব। মিছা চলনেৰে চলাসকলৰ ৰক্ষা নহয়, তেওঁলোকৰ বাবে শাস্তি ধাৰ্য হৈ যায়। মায়াই নাকত ধৰি লয়। সন্তানসকলে জানে মায়াই খাই পেলালে, সেইকাৰণে মই পঢ়া বাদ দিলোঁ। বাবাই কয়, যিয়েই নহওক কিয় পঢ়া কেতিয়াও বন্ধ নকৰিবা। যিয়ে যেনেকুৱা কৰিব তেনেকুৱা পাব। কেতিয়া পাব? ভৱিষ্যতে, কিয়নো এতিয়া জগতৰ পৰিৱৰ্তন হ'ব, এইটো তোমালোকৰ বাহিৰে কোনেও নাজানে। তোমালোকৰ মাজততো বহুত সন্তানে পাহৰি যায়। যদি স্মৃতিত থাকে তেনেহ'লেতো আনন্দিত হৈ থাকিব, কিন্তু মায়াই একেবাৰে পাহৰাই দিয়ে। এয়া হৈছে মায়াৰ সৈতে যুদ্ধ, অন্তলৈকে চলি থাকিব। ভাল ভাল সন্তানেও জানে যে মোৰ দ্বাৰা এইটো হৈ গ'ল, তাৰ পাছত সঁচা কথা নকয়, সন্মানৰ ভয় থাকে, চাহক্ৰুদ্ধ হৈ থাকে। অৱশ্যে হয়, কোনোবা যুগল হ'লে তেতিয়া এনেকৈ ভাবে, এজনে কৈ দিলে ময়ো কৈ দিম। ভাগ্যত উচ্চ পদ নাথাকিলে তেতিয়া চিকিৎসকৰ পৰা লুকুৱাই ৰাখে। যিমানেই লুকুৱাব, সিমানেই অৱনমিত হৈ গৈ থাকিব। এই দুচকু এনেকুৱা যে আখুৰি বৃত্তি নেৰেই। কিছুমানতো বহুত ভাল সন্তান আছে, যিয়ে কেতিয়াও আন কাকো স্মৰণো নকৰে। যেনেকৈ প্ৰতিব্ৰতা স্ত্ৰীৰ কেতিয়াও কোনো পৰপুৰুষলৈ দৃষ্টি নাযায়। গতিকে পিতাই বুজায়, যদি মালাৰ মণি হ'ব বিচাৰা, তেন্তে এনেকুৱা অৱস্থা লাগে। বিশ্বৰ মালিক হোৱাটো কোনো কম কথা জানো? বেহদৰ পিতাই পঢ়ায়, বাকী কি লাগে? বাবাই তোমালোকক বাস্তৱত দেখুৱাই যে অমুক অমুকৰ এইটো বিশেষত্ব আছে, এওঁৰ এইটো আছে, তেতিয়াহে ক্ৰমানুসৰি পিতাই কৈছে যে তেতিয়াহে ক্ৰমানুসৰি স্নেহ সহিত স্মৰণ কৰে। ইয়াত বহি থাকোঁতেও বাবাৰ বুদ্ধি সেৱাধাৰী সন্তানসকলৰ ফালে থাকে। অজ্ঞান কালতো আজ্ঞাকাৰী সন্তানৰ প্ৰতি স্নেহ থাকে। বাবাই জানে মোৰ কোনসকল সন্তানে ভাল সেৱা কৰে। তোমালোক হৈছা ব্ৰহ্মা কুমাৰ আৰু কুমাৰী, ব্ৰহ্মা কুমাৰ আৰু ব্ৰহ্মা কুমাৰী। শিৱ বাবাৰ নাতি আৰু নাতিনী, ককাৰ পৰা উত্তৰাধিকাৰটো নিশ্চয় পাব লাগে।
ব্ৰহ্মাৰ ওচৰত উত্তৰাধিকাৰ নাই। পিতাই স্বয়ং কয়, মই তোমালোক আত্মাসকলৰ বেহদৰ পিতা হওঁ, তোমালোকক বেহদৰ উত্তৰাধিকাৰ দিওঁ। সেইকাৰণে এতিয়া মোৰ শ্ৰীমতত চলা। মই তোমালোক সন্তানসকলক মোৰ সমান অশৰীৰী কৰি উভতাই লৈ যাবলৈ আহিছোঁ। এতিয়া জ্ঞান আৰু যোগেৰে তোমালোকৰ জ্যোতি জ্বলাই আছোঁ। পিতাই কৈছে যে এতিয়া জ্ঞান আৰু যোগেৰে তোমালোকৰ জ্যোতি জ্বলাই আছোঁ। যদি জ্ঞান আৰু যোগত ভালদৰে নাথাকা তেন্তে ধৰ্মৰাজৰ শাস্তি খাব লাগিব। সেইকাৰণে প্ৰথমে নিজৰ বিকৰ্ম ভস্ম কৰা। এই সময়ত মনুষ্যই যদিও নিজক স্বৰ্গত আছোঁ বুলি ভাবে, কিন্তু এয়া হৈছে অল্পকালৰ সুখ। তেওঁলোকক বেহদৰ পিতাই উত্তৰাধিকাৰো নিদিয়ে। পিতাই কয়, মই গৰীবৰ ত্ৰাণকৰ্তা। যিসকল একেবাৰে গৰীব, পতীত, অহল্যা, তেওঁলোকক চহকী কৰি তোলোঁ। যদি কোনোবা পতীতৰ পৰা পাৱন নহয়, তেন্তে বিজয়মালাত আহিব নোৱাৰিব। এয়াতো বেহদৰ পিতাৰ সৈতে চুক্তি কৰিবলগীয়া হয়। বাবা, এয়াতো সকলো মাটিত মিলি যাব। সেইকাৰণে মই আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাওঁ। এই সকলোবোৰ আপুনি লৈ লওক। মোৰ স্বৰ্গৰ পিতাই কৈছে যে এয়াতো বেহদৰ পিতাৰ সৈতে চুক্তি কৰিবলগীয়া হয়। বাবা, এয়াতো সকলো মাটিত মিলি যাব। সেইকাৰণে মই আপোনাৰ প্ৰতি উৎসৰ্গিত হৈ যাওঁ। এই সকলোবোৰ আপুনি লৈ লওক। মোক স্বৰ্গৰ মালিক কৰি দিয়ক। পিতাই কয়, মইতো দাতা হওঁ। এই বাদশ্বাহী স্থাপন কৰাত বা বিশ্বৰ মালিক হোৱাত একো খৰচ নহয়। তাত চোৱা, যুদ্ধৰ বাবে কিমান খৰচ হয়। ইয়াততো তোমালোকৰ কি খৰচ, কিয়নো কোনো ধৰণৰ অস্ত্ৰ, যোদ্ধা আদি নাই। যোগবলেৰে বিশ্বৰ মালিক হয়। তেওঁলোকে বাহুবলেৰে ইমান যুদ্ধ কৰে, তথাপিও বিশ্বৰ মালিক হ'ব নোৱাৰে। ড্ৰামাত তেওঁলোকৰ ভূমিকাই নাই। সঁচা ৰাজযোগ বেহদৰ পিতাইহে শিকায়। তোমালোকে জানা, ৰাজযোগৰ দ্বাৰা পৰমপিতা পৰমাত্মাই স্বৰ্গৰ স্থাপনা কৰিছিল। এতিয়া তোমালোকে সংগম যুগত পঢ়ি আছা আৰু পঢ়া অনুসৰি ক্ৰমানুসৰি পদ পাবা। পিতাই কৈছে যে এতিয়া তোমালোকে সংগম যুগত পঢ়ি আছা আৰু পঢ়া অনুসৰি ক্ৰমানুসৰি পদ পাবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, পিতাৰ সমান নম্ৰতাৰ গুণ ধাৰণ কৰিব লাগে। আজি পিতাই কৈছে যে পিতাৰ সমান নম্ৰতাৰ গুণ ধাৰণ কৰিব লাগে। কাকো কাঁইট লৈ বিন্ধিব নালাগে। পিতাই কৈছে যে কাকো কাঁইট হৈ বিন্ধিব নালাগে। ফুল হৈ সুবাস দিব লাগে। আৰু আজিৰ দ্বিতীয়তে, সততাৰ গুণ ধাৰণ কৰি চিকিৎসকৰ পৰা কোনো কথা লুকুৱাব নালাগে। যিকোনো পৰিস্থিতিত পঢ়া বাদ দিব নালাগে। আজ্ঞাকাৰী হ'ব লাগে। আজি পিতাই কৈছে যে আজ্ঞাকাৰী হ'ব লাগে। আৰু আজিৰ বৰদান, পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা বৰদানসমূহক সময়ত কাৰ্যত প্ৰয়োগ কৰি ফলপ্ৰসূ কৰোঁতা বৰদানী মূৰ্ত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বাপদাদাৰ দ্বাৰা যিবোৰ বৰদান পোৱা যায় সেইবোৰক সময়ত কাৰ্যত প্ৰয়োগ কৰা, তেতিয়া বৰদান স্থায়ী হৈ থাকিব। বৰদানৰ বীজক ফলদায়ক কৰিবৰ কাৰণে তাত বাৰে বাৰে স্মৃতিৰূপী পানী দিয়া। আজি বাবাই বৰদানত কৈছে যে বৰদানৰ বীজক ফলদায়ক কৰিবৰ কাৰণে তাত বাৰে বাৰে স্মৃতিৰূপী পানী দিয়া। বৰদানৰ স্বৰূপত স্থিত হোৱাৰ ৰ'দ অৰ্থাৎ তাপ দিয়া। তেতিয়া এটা বৰদানে অনেক বৰদানক লগত লৈ আনিব আৰু ফলস্বৰূপ বৰদানী মূৰত হৈ যাবা। যিমানে বৰদানসমূহক সময়ত কাৰ্যত প্ৰয়োগ কৰিবা, সিমানে বৰদানে আৰু শ্ৰেষ্ঠ স্বৰূপ দেখুৱাই থাকিব।
আৰু আজিৰ শ্লোগান, মনোযোগ স্বভাৱসিদ্ধ হ'লে তেতিয়া দুশ্চিন্তা স্ৰোত সমাপ্ত হৈ যাব। মনোযোগ স্বভাৱসিদ্ধ হ'লে তেতিয়া দুশ্চিন্তা স্ৰোত সমাপ্ত হৈ যাব। ওম শান্তি।